আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিলে যে কেতিয়া দিব এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল, কাৰণ বহুতেই ফেক টুইট বনাই আছে। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম যে কেতিয়া দিব এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত প্ৰথমবাৰ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকা। মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ পিছৰ পৰাই বহুত ছাত্ৰ ছাত্ৰী আনকি অভিভাৱকসকলেও জানিব বিচাৰিছে যে কেতিয়া দিব এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। তো আজি শিক্ষামন্ত্ৰী নিজে জনাই দিছে যে এইচএছ পৰীক্ষাৰ ফলাফল কেতিয়া দিব, কিয়নো এইচএছ পৰীক্ষাৰ ফলাফলক লৈ বহুতেই ফেক টুইট বনাই আছে। ইতিমধ্যে এটা টুইট ভাইৰেল হৈছে যে 22 এপ্ৰিলত এইচএছ পৰীক্ষাৰ ফলাফল দিব বুলি, বাট 22 এপ্ৰিল গ'ল আৰু এটা টুইট পাইছো যে অহা 27 এপ্ৰিলত এইচএছ পৰীক্ষাৰ ফলাফল দিব বুলি। বাট এই সকলোবোৰ টুইট ফেক হয়। তো শুনি লোৱা যে শিক্ষামন্ত্ৰীয়ে কি কৈছে, কিন্তু ভিডিঅ'টোৰ শেষত তোমালোকক প্ৰমাণসহ দেখুৱাই দিম যে কেতিয়া দিব এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৈছে যে এইচএছৰ ফলাফলক লৈ বহুতেই ফেক টুইট দি আছে আৰু দি থাকিব, আৰু কৈছে যে আগতে যিহেতু মেট্ৰিক ফলাফলৰ এদিন পিছত দিছিল এইচএছ পৰীক্ষাৰ ফলাফল, কিন্তু এইবাৰ ইলেকশ্যনৰ কাৰণে মেট্ৰিকৰ ফলাফল আগুৱাই দিয়া হৈছে আৰু এইবাৰ এইচএছ পৰীক্ষাৰ ফলাফল অকমান পলমকৈ দিয়া হ'ব। আৰু তেখেতে এই কথা উল্লেখ কৰিছে যে এইবাৰ এইচএছ পৰীক্ষাৰ ফলাফল 27 মেটো দিয়া নহ'ব, কিন্তু কেতিয়া দিব এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল সেয়াও ৰণোজ পেগুৱে উল্লেখ কৰা নাই। কিন্তু মই তোমালোকক এটা অনুমান দিব পাৰিম, যদি তোমালোকে গুগলত চাৰ্চ কৰা তেতিয়া পাবা যে এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল জুন মাহৰ প্ৰথম সপ্তাহত দিব বুলি উল্লেখ আছে। ইয়াত তোমালোকে চাব পাৰিছা যে দি আছাম board will announce the board exam results in last week of May 2024 or first week of June 2024। ইয়াত উল্লেখ আছে যে এইচএছ পৰীক্ষাৰ ফলাফল মে মাহৰ শেষৰ সপ্তাহ নাইবা জুন মাহৰ প্ৰথম সপ্তাহত দিব। বাট শিক্ষামন্ত্ৰীয়ে যিহেতু জনাই দিছে যে 27 মেটো নিদিয়ে এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল, গতিকে এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল জুন মাহৰ প্ৰথম সপ্তাহত দিব।